অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নিলিমৰ এই খবৰটো পাই বহুত দুখ লাগিল। জনপ্ৰিয় অভিনেতা নয়ন নিলিম বৰ্তমান অসুস্থ। তেওঁক অসুস্থতাত দেখা গ'ল এক অনুষ্ঠানত আৰু তেওঁ নিজে এই কথা তেওঁ কৈছে সোশ্যাল মিডিয়াত শ্বেয়াৰ কৰি। তেওঁ কৈছে যে তেওঁ বৰ্তমান অসুস্থ। তেওঁ এটি পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ লিখিছে যে কথা ৰাখিবলৈ আকৌ এবাৰ পালো ধেমাজি চিত্ৰবন যুৱ সংঘ উপহুৱাবাসী ৰাজ্যৰ উদযাপন কৰা 39 সংখ্যক সতী ৰাধিকা স্মৃতি দিৱস আৰু ৰঙালী বিহুৰ উৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাত ভাগৰুৱা কান্ধক ককাইহঁতৰ দুখন কান্ধৰ বলে শক্তিশালী কৰি ৰাজ্যৰ উৎসাহ আনি দিয়ে। অসুস্থ শৰীৰে সতী ৰাধিকাৰ স্মৃতিৰে ৰঙালী উৎসৱৰ স্মৃতিলৈ হস্পিটেল পালোগৈ। তেওঁৰ ভৰিখন অসুস্থতা দেখিবলৈ পোৱা গ'ল। হঠাৎ ভৰিখনৰনো কি হ'ল এতিয়ালৈকে জানিব পৰা নাই, কিন্তু তেওঁ বহুত বেয়াকৈ দুখ পাইছে। তেওঁ যি কি নহওক তেওঁ অতি সোনকালে সুস্থ হৈ উঠক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তো মোৰ ভিডিঅ'টো চাই ভাল পালে যদি আপোনালোকে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম।